নমস্কাৰ। বৰ্তমান বিজেপিৰ চৰকাৰৰ দিনত আন্দোলন কৰাটো এক দুৰূহ কাম হৈ পৰিছে। আন্দোলন কৰিবলৈ যোৱা এক দুঃসাহসিক কাম হৈ পৰিছে, যি কথাটো কিছু বছৰ পূৰ্বে অলপ বেলেগ আছিল। মন গ'লেই আন্দোলনলৈ ওলাই আহিব পাৰিছিলে, মন গ'লেই প্ৰতিবাদ কৰিবলৈ ওলাই আহিব পাৰিছিলে। কিন্তু সেই দিন এতিয়া নাই। ভাল দিন বুলি কৈ, অমৃতকাল বুলি কৈ এতিয়া বিজেপিয়ে এনেধৰণৰ দিন প্ৰৱৰ্তন তেওঁলোকে কৰিছে যে এতিয়া তেওঁলোকে ৰাইজৰ যি সমস্যা আছে, ৰাইজৰ যি অভাৱ অভিযোগ আছে, সেইবিলাক লৈ এতিয়া আন্দোলনত তেওঁলোক নামিব নোৱাৰে। আৰু আন্দোলনত নমাৰ পূৰ্বেই তেওঁলোকক আবদ্ধ কৰি ৰখা হয়। আন্দোলন কৰিম বুলি ক'লে তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰা হয়, যাতে আন্দোলন কৰিবলৈ তেওঁলোক ওলাই নাহে। বিৰোধী ঐক্যমঞ্চই আন্দোলনৰ দিন ঘোষণা কৰাৰ সময়তে আজি দেখা গ'ল শিৱসাগৰত এক বেলেগ পৰিস্থিতি, গুৱাহাটীত এক বেলেগ পৰিস্থিতি, ঠায়ে ঠায়ে এনেধৰণৰ পৰিস্থিতিৰ বাতৰি পোৱা গৈছে। শিৱসাগৰত অখিল গগৈক প্ৰশাসনে লগ ধৰিছে, প্ৰশাসনৰ লোকে তেওঁৰ লগত কথা পাতিছে, মত বিনিময় কৰিছে, যাতে আন্দোলনৰ কাৰ্যসূচী স্থিমিত কৰিব পাৰি। ঠিক সেইদৰে বাতৰি পোৱা গৈছে গুৱাহাটীতো ৰাজীৱ ভৱনত বাহিৰৰ পৰা তলা বন্ধ কৰি দিয়া হৈছে, যাতে কংগ্ৰেছীসকলে বাহিৰলৈ ওলাই আহি প্ৰতিবাদত নামিব নোৱাৰে। এনেকুৱা অভিযোগ উত্থাপন হৈছে যে বাহিৰৰ পৰা ৰাজীৱ ভৱনত দলীয় কৰ্মকৰ্তাসকলক তেওঁলোকে যাবলৈ বাধা প্ৰদান কৰিছে। তেওঁলোকৰ এটাই সংখ্যা, সেয়া হ'ল আন্দোলন। কাক লৈ, কাৰ বিৰুদ্ধে এতিয়া আন্দোলনক লৈ তেওঁলোকৰ মূৰৰ কামৰণি সৃষ্টি হৈছে। এই কথাটো, এই পৰিস্থিতিটো যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি যেতিয়া কা বলবৎ হ'ল, নটিফিকেশ্যন জাৰি হ'ল, সংবাদ মাধ্যমত সেই বিষয়ে আলোচনা হ'বলৈ ধৰিলে, বাতৰি প্ৰকাশ হ'ল, তেতিয়াই দেখা গ'ল যে ঠায়ে ঠায়ে পুলিচ বাহিনী, CRPF বাহিনী, সেনা বাহিনীক ৰাজপথত মোতায়েন কৰি দিয়া হৈছে আৰু পৰিস্থিতি এক ধৰণৰ যুদ্ধ সদৃশ তেওঁলোকে কৰিছে। তেনেকুৱা পৰিস্থিতি দেখা গ'ল, যাতে কোনেও কা আন্দোলন কৰিবলৈ বা কাৰ বিৰুদ্ধে যাতে প্ৰতিবাদ কৰিবলৈ ওলাই আহিব নোৱাৰে। এয়া কেনেধৰণৰ কথা? গণতন্ত্ৰৰ সামান্য মূল্যবোধ তেওঁলোকে ৰাখিছেনে? গণতন্ত্ৰৰ সামান্য মৰ্যাদা তেওঁলোকে ৰাখিছেনে? গণতান্ত্ৰিকভাৱে ৰাইজৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, ৰাইজে চৰকাৰৰ বিৰোধিতা কৰাৰ অধিকাৰ আছে। চৰকাৰে যিবিলাক সিদ্ধান্ত লয়, প্ৰতিগৰাকী নাগৰিকে সেই সিদ্ধান্ত মূৰ পাতি মানি ল'ব লাগিব, তেনেকুৱা কোনো ধৰণৰ কথা নাই। ভাৰতীয় সংবিধানে ৰাইজক, প্ৰতিগৰাকী নাগৰিকক প্ৰতিবাদৰ অধিকাৰ দিছে। হয়তো সেইবাবেই আজিও চৰকাৰখনে বা প্ৰশাসনজনটো বিভিন্ন ধৰণে নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা কৰাৰ পিছতো ঠায়ে ঠায়ে মানুহ ওলাই আহিছে, ছাত্ৰ নেতা ওলাই আহিছে, বিভিন্ন দল সংগঠন ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। ইয়াৰ মাজতে এক বেলেগ দৃশ্য পৰিলক্ষিত হৈছে, চকুত পৰিছে। লাচিত সেনাৰ এগৰাকী বিষয়া, লাচিত সেনাৰ এগৰাকী ছাত্ৰ নেতা শৃংখল চলিহাই এনেধৰণে আহ্বান জনাব লগা হৈছে, সংবাদ মেল মাতি তেওঁৰ ৰাইজক আহ্বান জনাইছে যাতে প্ৰতিবাদত তেওঁলোক ওলাই আহে। আনকি বিধায়ক, সাংসদ তেওঁলোকক পদত্যাগ কৰিবলৈ, তেওঁলোকৰ পদবী এৰি প্ৰতিবাদত নামিবলৈ তেওঁলোকে আহ্বান জনাব লগা হৈছিলে। পূৰ্বৰ যেতিয়া কা আন্দোলন হৈছিলে, তেতিয়া আমি লক্ষ্য কৰিছিলোঁ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে। কটন কলেজৰ এটা আহ্বান, দুই এগৰাকী ছাত্ৰ-ছাত্ৰীৰ এটা আহ্বানৰ পিছত গুৱাহাটীখন জনাকীৰ্ণ হৈ পৰিছিলে। ঠিক তেনেকে তাৰ পিছতে লাহে লাহে গোটেই অসম জুৰি এক বেলেগ পৰিস্থিতিৰ সৃষ্টি হ'ল। প্ৰতিগৰাকী লোক, আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিল আৰু কেবৰ বিৰুদ্ধে তেতিয়া প্ৰতিবাদ কৰিছিলে। আজিৰ তাৰিখত সেই পৰিস্থিতি যেন নাই, মানুহ যেন ওলাই আহিব খোজা নাই, মানুহ যেন শংকিত হৈ আছে, তেওঁলোকে যেন ভয় খাই আছে, তেনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। হয়তো সেইকাৰণেই শৃংখল চলিহাই আজি সংবাদ মেল পাতি ৰাইজক আহ্বান জনাব লগা হৈছে যে আপোনালোক ওলাই আহক আৰু কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰক। ৰাইজ এইবাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই নহাৰ এয়াও কাৰণ নেকি যে পূৰ্বতে তেওঁলোকে যি আন্দোলনত অংশগ্ৰহণ কৰিছিলে, যি আন্দোলনক তেওঁলোক সজীৱ কৰিছিলে, শক্তি প্ৰদান কৰিছিলে, সেই আন্দোলনৰ তেওঁলোকক ব্যৱহাৰ কৰি একাংশই নেতা হৈছিলে, একাংশই ৰাজনৈতিক মুনাফা আদায় কৰিছিলে। সেইকাৰণে এইবাৰ ৰাইজ ওলাই আহিবলৈ সংখ্যাবোধ কৰিছে নেকি বা তেওঁলোকে টান পাইছে নেকি, এনেধৰণৰ কথাবিলাক আমি এতিয়া ভাবিব পাৰি। কিয়নো ৰাইজক আহ্বান জনায়ো এতিয়া ৰাইজক উলিয়াই আনিব পৰা নাই। নেতাসকলে সংবাদ মেল মাতি ৰাইজক আহ্বান জনাব লগা পৰিস্থিতি হৈছে। নাগৰিকত্ব সংশোধনী আইনখন প্ৰতিগৰাকী অসমীয়া খিলঞ্জীয়া লোকৰ অস্তিত্বৰ সৈতে তেওঁলোকৰ জড়িত। গতিকে চৰকাৰ প্ৰশাসনে যিমানেই চেষ্টা নকৰক কিয় নিয়ন্ত্ৰণ কৰিবলৈ, ৰাইজ লাহে লাহে দুই এজনকৈ হ'লেও ওলাই আহিব আৰু প্ৰতিবাদত তেওঁলোক নামিব। কিন্তু চৰকাৰখনে যিদৰে গণতন্ত্ৰক চেপিবলৈ আৰম্ভ কৰিছে, এফালৰ পৰা গণতন্ত্ৰক চেপি হত্যা কৰিবলৈ চৰকাৰে আৰম্ভ কৰিছে, প্ৰতিবাদৰ লগে লগে প্ৰতিগৰাকী প্ৰতিবাদকাৰীয়ে এই
বিষয়বিলাকো তেওঁলোকে ধ্যান দিব লাগিব। যিদৰে গণতন্ত্ৰক হত্যা কৰিবলৈ চেষ্টা কৰা হৈছে, গণতন্ত্ৰৰ নামত তেওঁলোকে যি বখুৱালি আৰম্ভ কৰিছে, ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ কেৱল ৰাজপথৰ আন্দোলনে এতিয়া যথেষ্ট হৈ থকা নাই, কিয়নো এতিয়া কেপ হৈ থকা নাই, এতিয়া সেইখন আইনত পৰিণত হৈছে। গতিকে ৰাজনৈতিকভাৱে ৰাজনৈতিক যি সিদ্ধান্ত আছে সেই সিদ্ধান্ত এতিয়া আৰোপ কৰিব লাগিব এই প্ৰতিবাদৰ বিৰুদ্ধে। যদি এইসকলক, যিসকলক বদন বুলি কোৱা হৈছে, যিসকলক বিশ্বাসঘাতক বুলি কোৱা হৈছে, এইসকলক যদি পৰাস্ত কৰিব লগা হয়, এইসকলৰ বিৰুদ্ধে যদি যুঁজিব লগা হয়, তেনেহ'লে ৰাজনৈতিকভাৱেও সেই সিদ্ধান্ত হ'ব লাগিব, কিয়নো এতিয়া কেবখন হৈ থকা নাই, এতিয়া সেইখন আইনত পৰিণত হৈছে। আইনখনক যদি বাতিল কৰিব লগা হয়, তেনেহ'লে যিসকল এতিয়া আইনৰ পক্ষত আছে তেওঁলোকক শাসনৰ গাদীৰ পৰা তেওঁলোক দলিয়াব পাৰিব লাগিব, আৰু সেই স্থানত নতুন প্ৰতিনিধি তেওঁলোকে তাত বহুৱাব পাৰিব লাগিব। তেতিয়াহে সেই নতুনসকলে এনেধৰণৰ ক'লা আইন, এনেধৰণৰ জাতিধ্বংসী আইন বাতিল কৰিবলৈ সবল পদক্ষেপ ল'ব লাগিব। গতিকে এইবাৰৰ যি প্ৰতিবাদ অকল ৰাজপথৰ আৰু ফেচবুকৰ প্ৰতিবাদ শেষ নহ'ব, নিশ্চিতভাৱে ইয়াত ৰাজনৈতিক এক অস্ত্ৰ ব্যৱহাৰ কৰিব লাগিব প্ৰতিগৰাকী ভোটাৰ, প্ৰতিগৰাকী প্ৰতিবাদকাৰী, প্ৰতিগৰাকী নাগৰিকে।